কলিযুগ পোৱাৰ লগে লগে ভগৱন্তই দেখা পালে যে জগতখন কলিৰ সাগৰত তল গ'ল। নামদাসক গৈ পেলাই মাধৱদেৱে ক'লে, মাধৱপুৰুষে যে তুমি কাইলৈ এযোৰ পঠা ছাগলী লৈ আনিবা, দুৰ্গাৰ আগত বলি দিয়া হ'ব। তেওঁ আচৰিত হৈ গ'ল, কোচ খাই গ'ল, চব খাই উঠিলে। নাৰদে কি উপদেশ দিছিল সেই উপদেশখিনি আমি উলিয়াই লৈছোঁ, তাকে সকলোৱে আলোচনা কৰিব আৰু আমি সমস্তলৈ সেৱা কৰিছোঁ। আমাৰ লগত আপোনালোকে সহযোগ কৰিব, যিহেতুকে যাতে বেছি কোহাল নকৰে আৰু নহয় জানো। আমি আগবাঢ়িছোঁ। এয়া চতুৰ্থ স্কন্ধ। প্ৰাচীন বহিধীৰ 10জন পুতেক 10জনক একেলগে 10 পঁচেপক বুলি কোৱা হৈছে। এই 10জনে এজনে খালে 10জনক খোৱা হৈ যায়, এজনে শুনিলে 10জনে শুনা হৈ যায়, এজনে কৰিলে তাৰমানে সকলোখিনি হৈ যায়। তেওঁলোকে নাৰদক সুধিছে যে প্ৰকৃততে কাক পুজিব লাগে, কাক ভজিব লাগে, কাক সেৱা কৰিব লাগে। পাঠৰ বিষয়বস্তু ইয়াৰ পৰা আমি আগবঢ়াইছোঁ। ঠিক নানা কৰ্মৰ নানা ফল, কৰ্মৰ বিনিময়ত ফল আছে, নানা কৰ্মৰ নানা ফল পোৱা যায়। গতিকে কি কৰ্ম কৰি কেনেধৰণে ঈশ্বৰক পাব পাৰি তাৰ বিষয়ে আলোচনা হ'ব। নানাবিধ কৰ্ম জানিবা ফল, হৰি ভক্তি বিনে যেন সকলে বিফল, তাহাৰহি হ'ব ফল শুনিবে কি কোনে, হেন মনে মুহুলি বুলিলা আপোনে, মাধৱে সকলে লোকৰ অধিকাৰী, আপোনাক দেন্ততে ভকতি বিস্তাৰী, নানা দেৱতাক পূজা কৰে যত, সত্য ফল নুহি তুমি জানা বিচাৰত, দেৱতাৰ পূজা কৰি কৰ্ম নসাধে, স্বপ্নত যে হেন স্বপ্ন নিদ্ৰা সাধে, যেন বৃক্ষ মূলত ঢালিলে জল, কোনোদিনে বাঢ়ে তাৰ পত্ৰ পুষ্প ফল, যত্ন কৰি পানী ঢালি উৰে ডালে ডালে, পূৰ্বৱতে ফল পুষ্প
কালে মাধৱৰ পূজা যেন বৃক্ষ মূলে জল হৰি তুষ্ট ভৈলে তুষ্ট ও দেৱতা সকল আন দেৱ জানিবা যে হেন দালে প্ৰাণী সৰ্বলোকে পূজয়হি তত নজানি কৃষ্ণ। নানাবিধ কৰ্মৰ নানাবিধ ফল পোৱা যায়। যদি ব্ৰহ্মাক স্তুতি কৰে ব্ৰহ্মায়ো কিবা এটা দিব, শিৱক স্তুতি কৰিলে শিৱয়ো কিবা এটা দিব। এনেকৈ বিভিন্ন দেৱতাক বিভিন্ন ধৰণে পূজা কৰিলে সেৱা কৰিলে তাৰ ফল কিবা এটা পোৱা হ'ব। কিন্তু ইয়াত কৈছে যে সেই ফল অস্থায়ী, কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়াৰ সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। মায়াৰ সজ্জাত পৰি থকা যিজনে নিজকে মৃত্যুৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে, কালৰ হাতৰ পৰা যিজনে নিজক উদ্ধাৰ কৰিব নোৱাৰে, সেইজনেও স্থায়ী ফল এটা কেনেকৈ দিব নহয় বাৰু? আমি এটা কথা জানো, যিহেতুকে আপোনালোকে আমাক আলোচনা কৰিবলৈ দিছে, সম্পাদক বাবে প্ৰস্তাৱ কৰিছে যে আপুনি আলোচনা কৰিব, আমি সেই আলোচনা মাধ্যমলৈ সোমাই যাম। ইয়াত আমি কিছু কথা অন্য পুথিৰ পৰা টানি আনিব লাগিব, কিন্তু ইয়াৰ লগত সামঞ্জস্য থকা কথাহে আমি টানি আনিম। যে কলিযুগ পোৱাৰ লগে লগে ভগৱন্তই দেখা পালে যে জগতখন কলিৰ সাগৰত তল গ'ল। কৃপাময় কৃষ্ণে জানি গুণিলা মনত চিন্তা কৰিলে কি কৰা হ'ব। ধৰ্ম সংবাদত লিখা আছে যে তাতেই প্ৰভু ভগৱন্তই চিন্তা কৰিছিলে যে ভাৰতবৰ্ষটো এইটো কাৰণে আনিবলগীয়া হৈছে যে ভগৱন্তই চাই যিখন দেশত সকলো মানুহে সোণৰ মণি পিন্ধে, সেইখন দেশত যদি মণিছালৰ গুটি পিন্ধিবলৈ কোৱা হয়, পিন্ধিবনে বাৰু? কাৰণ সেইখন দেশত সোণৰ মণি পিন্ধে, তাত আৰু মণিছালৰ গুটিটো ক'ৰ পৰা পিন্ধিব? ভগৱন্তই মনত কৰা চিন্তা এইবিলাক। তেওঁ কি কৰিলে, ভাৰতবৰ্ষৰ চাৰিটা দিশত চাৰিজন লোকক পঠাই দিলে। সেই চাৰিজনে আহি এখন নাম ধৰ্মটো প্ৰচাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছিল। পশ্চিমে চৈতন্য উত্তৰে হৰি ব্যাস, দক্ষিণ দিশত ৰমানন্দৰ প্ৰকাশ, পূৰ্বত শংকৰ নামে ওজন ধৰিব, মাধৱত ধৰ্ম স্থাপি বৈকুণ্ঠে চলিব। পশ্চিম ফালে চৈতন্যদেৱ, আপোনালোকে সকলোৱে জানে। উত্তৰত হৰি ব্যাস, সেয়াও আপোনাৰ নাম আপোনালোকে শুনিছে। দক্ষিণত ৰমানন্দ। এই তিনিটা দিশত তিনিজন, আৰু আমি ভাগ্যৱান মানে আমাৰ ইয়াত এই পূৰ্বত শংকৰদেৱ আৱিৰ্ভাৱ। চাৰিজনে এখন নাম ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰতে আহিছিলে। তাৰমানে সোণৰ মণি গুচাই মণিছালৰ গুটি পিন্ধাম, তাৰমানে এইটো চেষ্টাত আহিছিলে। তাৰমানে এই যিসকলে নেকি ইতিমধ্যে ইটো দেশে পূৰ্বকালে নাছিল ভকতি, নানা ধৰ্মৰ কৰ্মলোকে কৰিলে সম্পত্তি যিটো কৰি আছে, সেইটো ঘপককৈ অঁতাই দিয়াটো অলপ কষ্ট হয়। মই সেই তাৰ পৰা অকণমান আঁতৰি মই আকৌ তললৈ আহিম। এতিয়া
যি কি নহওক এতিয়া মাধৱ পুৰুষে প্ৰথমতে এই দুজনা গুৰুৱে আমাক কি দেখুৱাই থৈ গ'ল যে মাধৱ পুৰুষ প্ৰথমতে শাস্ত্ৰধৰ্মী লোক আছিল। তেওঁ নানান দেৱ দেৱীক পূজা কৰিছিল, দুৰ্গা দেৱীক শ্ৰেষ্ঠতা মানি লৈছিল আৰু বলি বিধান কৰা এইবিলাক ক্ষেত্ৰতো তেওঁ আগভাগ লৈছিল। সেই মাধৱ পুৰুষৰ মাকৰ এদিনা নৰিয়া হ'ল। নৰিয়া হোৱাত মাধৱ পুৰুষে কি কৰিলে যে মনতে মানসী কৰি দুৰ্গা দেৱীলৈ এযোৰ পাঠা ছাগলী আগবঢ়াই দিলে। আৰু তেওঁৰ বৈনায়েক, মই গোটেই কথাখিনি ক'বলৈ যোৱা নাই, সকলোৱে জানে তেওঁৰ বৈনায়েকৰ নাম আছিল ৰামদাস। ৰামদাসক গৈ পেলাই মাধৱদেৱে ক'লে মাধৱ পুৰুষে যে তুমি কাইলৈ এযোৰ পঠা ছাগলী লৈ আনিবা, দুৰ্গাৰ আগত বলি দিয়া হ'ব। মই আগ কৰি থৈছোঁ। ইতিমধ্যে মাধৱ পুৰুষৰ মাকৰ নৰিয়া ভাল হ'ল। তেতিয়া ৰামদাসে ক'লে যে মই এনেকুৱা কাম কৰিব নোৱাৰোঁ। বোলে কিয় নোৱাৰা? বোলে মই শংকৰ গুৰুজনাক লগ পাইছোঁ, তেওঁৰ ওচৰত মই এখন হৰিনাম ধৰ্ম গ্ৰহণ কৰিছোঁ, আৰু তুমি যিটো কৰ্ম কৰিবলৈ দিছা এইবিলাক কৰিবলৈ আমাৰ গুৰুজনাই নিষেধ কৰিছে। বোলে কেনেকৈ নিষেধ কৰিলে? বোলে তেখেত বহুত শাস্ত্ৰজ্ঞ, তেখেতে সমস্ত শাস্ত্ৰ চাই দেখিছে যে এই বলি বিধানবিলাক কৰিব নালাগে, গতিকে আমাকো তেনেধৰণে শিকাইছে। বোলে ক'ত আছে তেখেত? বোলে ধোৱা হাতত আছে। বোলে লৈ পেলাবচোন, তেওঁ কিমান শাস্ত্ৰ জানে মই চাম। কাৰণ সেইটো সময়ত মাধৱ পুৰুষো শাস্ত্ৰত পাৰ্গত আছিল। কিন্তু মাধৱ পুৰুষ কেনেকুৱা শাস্ত্ৰত পাৰ্গত আছিল? পবিত্ৰী মাঘৰ শাস্ত্ৰত বিদগ্ধ পণ্ডিত আছিল। পিছদিনাখন ৰামদাসে ক'লে যে আজি যাব নালাগে, কালিলৈ ৰাতিপুৱাই যাম, কাৰণ গুৰুৰ ওচৰলৈ যোৱাৰ কথা কিবা এটাটো লৈ যাব লাগিব। পিছদিনা দুয়ো ধোৱা হাত লৈ বুলি খোজ ল'লে। মাধৱদেৱে যাওঁতেই মনত ভাবি গৈছে, মাধৱে বুলন্ত নকৰিব নমস্কাৰ। মই যাম হয়, কিন্তু নমস্কাৰ নকৰোঁ। প্ৰথমতে কৰিব শাস্ত্ৰৰ বিচাৰ। গৈয়ে মই প্ৰথম তেওঁ কিমান শাস্ত্ৰ জানে আৰু মই কিমান শাস্ত্ৰ জানো তাৰ ওপৰত আলোচনা কৰিম। হীৰামে কথম মনে সমীপ পাইলন্ত বহি আছে শংকৰদেৱ মাধৱে দেখিলন্ত। গৈ দেখিছে মাধৱ শংকৰদেৱ বহি আছে। তেওঁক কেনেকুৱাকৈ দেখা পাইছে মাধৱদেৱে? ৰাম হৰিৰ জ্যোতি দেখি হৰি লগাৱ। গোটেই গাহিয়ৰি উঠি দেখা লগা লগে মনত গুণত কিনো জ্যোতিৰ প্ৰভাৱ। কি এটা জ্যোতি ওলাই আছে গুৰুজনাৰ পৰা। তেওঁ আচৰিত হৈ গ'ল, কোচ খাই গ'ল, চব খাই উঠিলে। সংকুচিত ৰূপ দৰ্শনে কৰিল প্ৰণাম পৰি শংকৰ চৰণে। সংকুচিত ভৈল আতি ৰূপ দৰ্শনে, ৰূপটো দেখাৰ লগে লগে তেওঁ আচৰিত হৈ গ'ল, কি জ্যোতি ওলাইছে গাৰ পৰা।
সংকুচিত ভৈলাতি ৰূপ দৰ্শনে কৰিল প্ৰণাম কৰি, যিজনে নকৰোঁ বুলি কৈছে মই সেৱা নকৰোঁ নমস্কাৰ নকৰোঁ শাস্ত্ৰ বিচাৰ কৰিম বুলি কৈছিলে, সেইজনে লুটিকাই পৰি সেৱা কৰিব লাগে। আৰু গুৰুজনাই কি কৰিলে, ক'লে যে দুইজন আসনত বহা। শংকৰে বুলন্ত বহি উক আসনত তেওঁলোক বহিলে। আৰু মাধৱে কি কৰিলে, কিছুমান তামোল, কিছুমান বুলি এটা কাৰণে কোৱা হৈছে, আগতে শৰাই এখন ভৰ্তি কৰি তামোল পাণ দিয়ে। কিছুমান তামোল মাধৱে হাতে লৈলা, অপুৰাত কৰি শংকৰৰ আগে দিলা, কোনো নমস্কাৰ কৰি বহিলা আসনে, বুলিবে লাগিলা কথা মধুৰ বচনে। কিছুমান তামোল পাণ সঁফুৰা কৰি তেওঁৰ চৰণৰ ওচৰলৈ আগবঢ়াই দিলে। আকৌ আসনত বহিলে। বহি পেলানি তেওঁ কি কৰিলে, শাস্ত্ৰৰ মধুৰ বচনেৰে, আগতেতো ভাবিছিলে এইটো চিধাকৈ শাস্ত্ৰ হেৰি বিতৰ্ক কৰিম বুলি, এতিয়া কিন্তু মধুৰ বচনেৰে দাস নিচিনা হৈ তেওঁৰ চৰণত শাস্ত্ৰৰ কথাবিলাক ক'বলৈ ল'লে। কি বুলি কৈছে শাস্ত্ৰৰ কথাই? মাধৱে কৈছে, এৰা মাধৱে বুলন্ত দুৰ্গা দেৱী শ্ৰেষ্ঠতৰ। প্ৰথম প্ৰশ্ন মাধৱ পুৰুষে কৈছে যে কলি যুগত দুৰ্গা দেৱী শ্ৰেষ্ঠ। অস্তিহলে পতি লাগে বুলন্ত শংকৰ। যদি নাৰী হয় তেওঁক এজন গৰাকী লাগিবই বুলি শংকৰ গুৰুজনাই উত্তৰ দিলে। মাধৱে আকৌ কৈছে, এৰা মাধৱ বুলন্ত দুৰ্গা দেৱী শ্ৰেষ্ঠতৰ। এৰা মাধৱে বুলন্ত দেৱী পূজা কলি ধৰ্ম। মাধৱে কৈছে দেৱ দেৱতা পূজা কৰাটো কলি ধৰ্ম। শংকৰে বুলন্ত ইটো অজ্ঞানীৰ কৰ্ম। শংকৰ গুৰুৱে ক'লে এইটো অজ্ঞানীৰ কৰ্ম। এইসকলক অজ্ঞানী ৰাখিলন্ত কৰ্মকাণ্ড অজ্ঞানীৰ পদে বুলি একাদশ খণ্ডত ভগৱন্তই কৈছে। তেওঁলোকে যিসকল অজ্ঞানী সেইসকলে এই দেৱ দেৱতাক পূজা আৰাধনা কৰিব পাৰে। তুমি যিখিনি কথা কৈছা মাধৱ পুৰুষ, এইখিনি প্ৰবৃত্তি মাৰ্গত, নিবৃত্তি মাৰ্গত এইখিনি কথা নাই। আৰু ঈশ্বৰক পাবলৈ হ'লে তুমি নিবৃত্তি মাৰ্গটো অৱলম্বন কৰিব লাগিব। তেতিয়া তৰুণ শ্লোকটো গাই পেলানি মাধৱ পুৰুষক জনাই দিছে যে বৃক্ষৰ মূলত দিলে আনি জল, শুৱয় টিপিটি ডালত পত্ৰ পুষ্প ফল, ডালে পাতে হিংসে যদি মূলত নেদয়, কদাচিত ডালপত্ৰ সন্তোষ নহয়। গছৰ গুৰিত পানী ঢালিলে ডাল পাতবিলাকে পাব, আৰু যদি গুৰিত নিদি যদি ডাল পাতত ছটিয়াই দিয়া হয় ডাল পাতেও নাপাব আৰু গুৰিয়েও নল'ব। সেই কথাটো ইয়াত আমি পাঠ কৰি গৈছোঁ লগত। মানে গতিকে যিজন টেঙৰ মানুহ, যিজনে ঈশ্বৰক বিচাৰিছে, ঈশ্বৰক পোৱা যিজনে নিবৃত্তি মাৰ্গত
প্ৰৱৰ্তন কৰিছে তেওঁ গুৰিত পানী ঢালে। গতিকে তুমি যিখিনি কথা কৈ আছা এইখিনি পবিত্ৰী মাৰ্গৰ কথা। কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নাপাওঁ। যদি তুমি কৃষ্ণক পূজা যেনেকৈ গুৰিত পানী ঢালিলে ডাল পাতে পায়, কৃষ্ণক যদি পূজা সমস্ত দেৱতা তাত সন্তোষ। এই জানি যিটোজনে কৃষ্ণক পূজায় সমস্ত দেৱতা তাত সন্তোষ হ'ব। আমাৰ গুৰুজনে কোৱা নাই অন্য দেৱতাক নিন্দা কৰিব, কেতিয়াও কোৱা নাই। এডাল গছৰ লগত উপমা দিছে, গছৰ গুৰিত পানী ঢালিলে যেনেকৈ ডাল পাতবিলাকে পাব, কৃষ্ণৰ চৰণত সেৱা কৰিলে সমস্ত দেৱতা তাত সন্তোষ হয় বুলি কয়। গতিকে বেলেগে ভিন্নভাৱে কেতিয়াও অন্য দেৱ দেৱতাক পূজা কৰিবলৈ যাব নালাগে। গতিকে সেইসকলক পুজি পেলানি তুমি যিটো কৰ্ম যিটো ফল লাভ কৰিবা, মই পাঠলৈ আহিছোঁ, আচলতে পাঠৰ মাজতে কৈ আছোঁ কথাকেইটা, যে যিটো ফল লাভ কৰিবা এইটো স্থায়ী ফল নহ'ব। কিন্তু কৃষ্ণক পুজি তুমি যিটো ফল লাভ কৰিবা জনমে জনমে তোমাক এৰা নিদিব, তোমাৰ মংগল হ'ব, জনমে জনমে মংগল হ'ব। সেইটো প্ৰথম স্কন্ধত নাৰদে কৈছে যে যদি কৃষ্ণ ভজিবলৈ বিচাৰি অল্পতে যদি প্ৰাণ যায় তথাপিতো অকল্যাণ নাই বুলি কৈছে। বোলে ভাবিছিলে মনত মই কৃষ্ণক ভজিম আৰু তেনেকুৱাতে মৰি থাকিলে, সেইটো এটা ভক্তি, যিটো ভক্তিয়ে তেওঁক কোনোদিনে এৰা নিদিয়ে। লাগিলে যি কৰ্মৰ ফল অনুসৰি যি জন্ম নলওক লাগিলে, হৰিণাৰ দেহত থাকিও ঘৰতে ভক্তি আগতে কৰা ভক্তিৰ কাৰণে তেওঁ সেই বামনৰ ঘৰত আকৌ জন্ম ল'বলৈ সুবিধা এটা পাইছে, হয়নে নহয় বাৰু? বাৰু যে কি নহওক, এতিয়া মাধৱ পুৰুষে তেতিয়া কি কৰিলে, আকৌ আগবাঢ়ি গৈ গুৰুজনাক সেৱা কৰিলে। তেতিয়া গুৰুজনাই ক'লে তোমাৰ যাবলৈ হ'ল নেকি বাৰু? আকৌ সেৱা কৰিলে, তাৰমানে সেৱা কৰি 3 খোজ পিছলৈ আহিলে। তেতিয়া কৈছে তোমাৰ যাবলৈ হ'ল নেকি বাৰু? বোলে নহয়, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংখ জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকাৰী অংশ। মই গম পাই গলো তুমি স্বয়ং আহিছা প্ৰভু, গতিকে মই আজিয়েই নিশ্চয়তা কৰিছোঁ যে তুমি মোক তোমাৰ প্ৰপন্ন শিষ্য হিচাপে তুমি মোক গ্ৰহণ কৰা। ইয়াত আমাক কি দেখুৱালে যে দেৱ দেৱতাৰ পূজা কৰ্ম মাৰ্গৰ নীতি নিয়ম সমস্ত মাধৱ পুৰুষৰ হতুৱাই পৰাজয় কৰি দেখুৱাই দিলে। এইটোতো এতিয়া আমি গাই আছো, কোনো ধৰক নিজে গোৱা নাই, গাইছোঁ জানো? আমি পুথি উদ্ধতি দিছোঁ, হয় নহয় বাৰু? কিন্তু পুথিবিলাকততো এতিয়া লিখা মানুহে নহয়, হয় নহয় বাৰু? গতিকে শংকৰ গুৰুজনে যি এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিলে, এই ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম। ইয়াৰ পৰা যিটো ফল পোৱা যাব এই ফল স্থায়ী হ'ব, ইয়াৰ যিটো পুণ্য হ'ব সেইটো অক্ষয় পুণ্য।